ঘৈণীৰ আৰু কিমান সময় লাগিব হা এই প্লেটকেইখন মুখৰ আগত লৈ পেলাই আমি কি খাবলৈ পাম বুলি বহি থাকিব লাগিব নেকি আমি এতিয়া হা বাচোন মই আনিব নহয় তাই পঢ়া শুনা কৰি মেলি আজৰি হৈ পেলাই ঘৰৰ চব কাম কৰি পেলাই ভাত পানী বনাইছে গম পাইছেনে তোমালোকেতো তাইক অকণমান সহায় কৰি দিব লাগে বুলি নাজানাই আৰু অকণমান দেৰি হ'লেও একেবাৰে এনেকৈ মুখ চলাই থাকিবা দেই কলিজনী আনিবি আনি পেলাই এতিয়া ঘৈণীৰ কথা ক'বলৈ নিদিয় বগা এজনী হোৱা হ'লে মই ইমান কাম কৰিবলৈ নিদিলোহেঁতেন এই কলিজনী দেখিলে মোৰ চুট খায় সেইটো কাৰণে মই এজনী কামত লগাই থাকোঁ মই ডাঙৰ বোৱাৰীক কেতিয়াও কামত নলগাওঁ কাৰণ তাই বহুত ধুনীয়া বগা তাইক দেখিলে মোৰ মনটো ভাল লাগি যায় কিন্তু এজনী দেখিলে মোৰ মূৰটো গৰম হৈ যায় এজনী মোৰ চাকৰণি যোগ্য এখন ঘৰত সেইকাৰণে তাইক চাকৰণি হিচাপে ৰাখিছোঁ মই তোক কৈছিলোঁ নে নাই মই হা এজনী পঢ়াব নালাগে বুলি এই মেট্ৰিকটো পাছ কৰাৰ লগে লগে একেবাৰে বৰ পাগল হৈ গ'লি ৰূপে গুণে একেবাৰে বৰ ভাল নহয় তাই সেই একেবাৰে আনিবলৈ তোৰ ৰক্ষা নালাগে লাগিলে হা এতিয়া আনি পেলাই ইয়াত পঢ়ুৱাই আছ এতিয়া সেই বিয়া পাতিলে যে পাতি যাওঁ ঘৰৰ কাম বনত মনোযোগ দিব লাগে তোৰহে একেবাৰে কি জেদডাল লাগিলি তাইক পঢ়ুৱাব লাগে তাই ভালদৰে পঢ়িছে ভালদৰে পঢ়িব তাই নাম কৰিব কম নাম কৰিবনে কলিজনীয়ে চব জনা আছে মই আৰে তুমিনো কি একেবোৰ কথাতে লাগি থাকা বাৰু কোৱাচোন কি সদায় তুমি কলিবগী লাগি থাকা হা কলাবোৰ কি মানুহ নহয় নেকি অদৰকাৰী কথাবিলাক মোৰ মুখৰ আগত কৈ থাকিবা দেই হয় দেউতা মাক বুজোৱাচোন মা অকল কি ক'লা আৰু বগা এইবিলাকৰ ভেদভাৱ কৰি থাকে ক'লাজনী যেন মানুহ নহয় বগাজনীহে মানুহ ক'লা বগা দুইজনকে মানুহ ভগৱানেহে চজিছে আৰু তুমি মা চাবাচোন তাই বহুত ভাল ৰিজাল্ট কৰিব তাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাই পেলাই 4খনত লেটাৰ পাইছিলে গম পাইছানে তাই আৰু মনটো বহুত ভাল তাই বহুত ভাল মনৰ ছোৱালী সেইটো কাৰণে মোৰ তাইক ভাল লাগিলে আৰু লৈ আহিলোঁ তাই এতিয়া পঢ়িবলৈ মন গৈছে পঢ়ুৱাইছোঁ আৰু তাইতো তোমালোকক একো কষ্ট দিয়া নাই তাই তোমালোকক সময়মতে ভাত পানী দি পেলাই তাই স্কুললৈ বুলি যায় তোমালোকক একোতো অসুবিধা দিয়া নাই তোমালোকে কি অকল তাইৰ কথা তেনেকৈ কৈ থাকা ঘৰখনততো বৌ আছে বৌতো ভাতকেইটা বনাব পাৰে দেখোন বৌকতো তুমি কিবা এটা নকৰিলে মানে একো নোকোৱা তাইক কি কাৰণে ইমানকৈ কথা শুনাই থাকা তহঁতৰ এইবিলাক কথা মোৰ মন গলিব বুলি নাভাবি তাইক কেতিয়াও মই মৰমেৰে আঁকোৱালি ল'ব নোৱাৰোঁ কলিজনী হ'লে কলিয়ে হৈ থাকিব মোৰ বোৱাৰী এজনী ডাঙৰ বোৱাৰী মোৰ ভাল পাওঁ মই এজনীক কেতিয়াও মই মৰমেৰে আঁকোৱালি নলওঁ তই চাই ল'বি কি হ'ল মুখৰ আগত থালিকেইখন লৈ পেলাই ৰৈ আছে যে এজনী কি ভাত হোৱাই নাই নেকি এতিয়ালৈকে নক'বা আৰু চুমি গম পাইছানে এই কলিজনীয়ে সদায় মোৰটো খাম বুলিয়ে ভাবে নেকি ভাতকেইটা হওঁতে তাই কিমান সময় লাগিছে দেখিছানে অথনিৰ পৰা আমি এই প্লেটকেইখন মুখৰ আগত লৈ পেলাই ৰৈ আছোঁ তাই ভাতকেইটা আনিব লাগে বুলি তাই কি কৰি আছে তাইহে জানিব যোৱাচোন তুমি এপাক চাই আহাগৈ মা মই গ'লোহেঁতেন কিন্তু মই মানে নেইল পলিচ লগাই আহিছোঁ আকৌ এই ভাত চাটত লাগি দিলে মানে নেইল পলিচখিনি গুচি যাব নহয় সেইকাৰণেহে মই তাইক মাতি দিছোঁগৈ ৰ'ব হয় নেকি হ'ব তেতিয়াহ'লে দিয়া যোৱাচোন তাইক চিঞৰ এটা মাৰি দিয়া এজনী শুলে নেকি ঠিক নাই এজনী পপি কি কৰি আছ ইমান দেৰি মাহঁত ভাত খাবলৈ ৰখি আছে গম পালে নাপা সোনকালে নানাপেলাই নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে মই এটা ধুনীয়া কাহিনী লৈ আহিছোঁ যিটো কাহিনী আপোনালোকৰ মন চুই যাব কলি বগী দুজনী বোৱাৰীৰ মাজত শাহুৱেকে কৰিলে ভেদভাৱ এয়া আপোনালোকে দেখিলে এই ঘৰখন হ'ল সমীৰ হাতৰ সমীৰে পপিক বহুত ভাল পায় আৰু পপিক সি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে পলুৱাই লৈ আহিলে তাৰ পাছত পপিক এইখন ঘৰলৈ অহাৰ পাছত শাহুৱেকে তাইক দেখিব নোৱাৰা হ'ল কাৰণ তাই কলি বগাজনী ডাঙৰ বোৱাৰীয়ে আৰু বগা ডাঙৰ বোৱাৰী চুমিক শাহুৱেকে বৰ ভাল পায় সেয়েহে তাইক একো কাম বন কৰিবলৈ নিদিয়ে কিন্তু পপি ক'লা হোৱাৰ বাবে শাহুৱেকে তাইক অকণো দেখিব নোৱাৰে আৰু তাইক প্ৰতিটো কামতে লগাই থাকে কিন্তু পপি পঢ়া শুনাত বৰ ভাল আছিল তাই ঘৰৰ সকলো কাম বন কৰি ৰাতি বহু দেৰিলৈকে পঢ়িছিল কিন্তু চুমিয়ে তাই পঢ়া শুনা কৰা কথাটো ভাল নাপাইছিল সেয়েহে তাই পপিক বহুত কষ্ট দিয়ে অকল কামতে লগাই থাকে নিজে হ'লে একো নকৰে এনেদৰে সিহঁতৰ দিনবোৰ পাগৰি গৈ আছে আৰু অৱশেষত পপিৰ পৰীক্ষাৰ দিন চমু চাপি আহিছে ইয়াৰ পাছত কি হয় চাওঁচোন আহক আৰু বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন চাওঁ এতিয়া ইয়াৰ পিছৰখিনি পপি কি কৰি আছ তই এতিয়ালৈকে ভাত বনোৱাই নাই যে কি কাৰণে মই কুৱেশ্যন দুটামান মুখস্থ কৰি আছিলোঁ আৰু আপুনি দেখোন জানে আজিৰ পৰা মোৰ ফাইনেল পৰীক্ষা আৰম্ভ হৈছে আজিৰ পৰা এইকেইদিন পৰীক্ষা কেইদিন আপুনি ভাত বনাওক আৰু তাৰপাছত মই বনাম বাৰু কি ক'লি তই মই ভাত বনাব লাগে হা তই থাকোঁতে মই ভাত বনাব লাগে কথা ক'বলৈ আহিছ তই ইমান দিনে পঢ়ি থকাবিলাক নহ'লে বাহ তাই পৰীক্ষা দিবলৈ যাব মহাৰাণী আৰু ইয়াত মই ভাত বনাই মৰিব লাগে যা ভাত বনাগে তুফান মই ভাত বনাই খুৱাম বুলি তই ভুলতো নাভাবি পৰীক্ষা হ'ল তাই কি হ'ল তই একেবাৰে পৰীক্ষা দি পেলাই গোটেই পৃথিৱীৰ ভিতৰত 1 নম্বৰ নাযাওঁ নহয় যা তুফান ভাত বনাগে ভাত খোৱা সময় হ'ব এতিয়া তাই ভাত বনাবলৈ যোৱাই নাই মহাৰাণী আৰু শুন বাথৰুমৰ কাপোৰকেইটা ধুই দিবিগে মোৰ নখকেইটা দীঘল হৈ আছে মই কাপোৰ ধুলে মানে ভাগি যাব আপুনি তেনেকৈ কিয় কৈছেনো মই দেখোন সদায় বনাওঁৱেই মোৰ পৰীক্ষাৰ কাৰণেহে আজি নবনাওঁ বুলি কৈছোঁ আপুনি প্লিজ এবাৰ বনাই দিয়কচোন মই দুপৰীয়া আহি বনামহি বাৰু কাপোৰকেইটা বাৰু মই ধুই দিম আপুনি ভাতকেইটাত লাগি দিয়কচোন কি কৰি
কলি তই মোক ভাত বনাবলৈ কলি হা ৰ মা আগত কৈ পেলাই তোক আজি দি আছোঁ সেইকা তই আজি পৰীক্ষালৈ যাব পাৰ নে নাপাৱ ঠিক নাই তই যদি আজি ভাত নবনাও নহয় তোৰ পৰীক্ষালৈ যোৱা কেঞ্চেল ৰ মই মাক আহি গৈ লগাই আছোঁগৈ ৰ বৌ শুনকচোন একেবাৰে কথাটো কি হৈছে মোৰ পৰীক্ষা দিনাখনেও ভাতকেইটা বনাবলৈ দিলেই হয় আজি বাৰু সিহঁতে ভাতকেইটা বনাই দিব নোৱাৰেনে সঁচাকৈ মই এনেকৈ ইমান সোনকালে বিয়া হৈ আহি বহুত ভুল কৰিলোঁ মই এনেকৈ সোনকালে বিয়া হ'ব নালাগিছিলে আজি মই ঘৰত থকা হ'লে ধুনীয়াকৈ পঢ়িব পাৰিলোহেঁতেন কিন্তু ইয়াত বিয়া হৈ আহি মোৰ বহুত কষ্ট হৈছে আজি ঘৰত হোৱা হ'লে মায়ে মোক ভাত বনাবলৈ নিদিলেহেঁতেন কেৱল পঢ়িবলৈ দিলে হয় কিন্তু বৌ আৰু মায়ে ইয়াত মোক বহুত কষ্ট দিছে তথাপিও মই বিফল নহওঁ মই সফল হ'মেই মই ভালদৰে পঢ়িছোঁ এতিয়া মই সফল হ'মেই ঐ কলি তই কি কলি হা তই ভাত নবনাও তই মোৰ মৰমৰ বগা বোৱাৰীজনীক ভাত বনাবলৈ লগাইছ হা ঐ তোৰ পৰীক্ষা হ'ল তাতে কি হ'ল হা তোকখন ভাত পানী বনাই পেলাই যদি ৰেডি কৰিব পাৰ তেতিয়াহ'লে পৰীক্ষালৈ যাব পাৰিবি নহ'লে তোৰ পৰীক্ষালৈ যোৱা কেঞ্চেল তই পঢ়ি পেলাই এনে একেবাৰে এজনী একেবাৰে গোটেই পৃথিৱীৰ অসমৰ ভিতৰত তই একেবাৰে 1 নম্বৰ যাবি তই ষ্টেণ্ড কৰিবি তই এনে পঢ়িছে তাই একেবাৰে ভাতকেইটা বনাব নোৱাৰে যা থৈ এতিয়া পঢ়িবলৈ ভাতকেইটা বনাই মেলি আজৰি হ তাৰপিছত পৰীক্ষালৈ যাব পাৰিবি আপুনিও মোক তেনেকৈ ক'লে মই পৰীক্ষালৈ যাব লাগে কাৰণেহে ভাতকেইটা বনোৱা নাই আজি আপোনালোক দুজনীয়ে দেখোন কোনোবা এজনী বনাব পাৰে ঠিক কৰি তই মোৰ মুখে উত্তৰ দিওঁ হা মই ভাত বনাই খাব লাগে তোক হা মহাৰাণী তোক মই ভাত বনাই খাব লাগে কথা ক'বলৈ আহিছ হা ঈশ্বৰে তোক মই আপুনি মোক এনেকৈ চৰ মাৰিলে মা এইটো কৰিবলৈহে বাকী আছিল আৰু অতদিনে আপুনি মোক মানসিকভাৱে বহুত কষ্ট দি আহিছে কিন্তু মই আজিলৈকে কোনোদিন আপোনাৰ মুখে মতা নাই কিন্তু আজি মোৰ পৰীক্ষা থকাৰ কাৰণে আপোনাক ভাতকেইটা বনাবলৈ কৈছিলোঁ কিন্তু আপুনি বুজি নাপালে মা বৌ এনেই থাকে তথাপিতো আপুনি বৌ ভাতকেইটা বনাবলৈ নক'লে কিন্তু মোক পঢ়ি থকা মানুহজনীকে আপুনি ক'বলৈ পালে আৰু আজি আপুনি মোৰ গাত হাত তুলিলে মা হ'ব দিয়ক মই ভাত বনাম মা মই ভাত বনাম ভাত পানী বনাই আপোনালোকক দি থৈ মই পৰীক্ষালৈ যাম যা চৰটো পাই পেলাই মূৰত জ্ঞান আহি গ'ল নেকি হা অথনিৰ পৰা মুখ চলাই আছিলি নহয় নবনাও বুলি এতিয়া চৰটো খাই পেলাই একেবাৰে জ্ঞান আহি গ'ল মূৰলৈ ভাত বনাব লাগে নে নালাগে যা তুফান ভাত বনাবলৈ যা বৰ একেবাৰে কালেক্টৰ নিজনী হ'ব পৰীক্ষা নিদিলেই নহয় দেখিলেনে বন্ধু বান্ধৱীসকল পপী শাহুৱেক আৰু নবৌকে কেনেদৰে অত্যাচাৰ চলাইছে তাই এনেই ইমানখিনি কাম কৰেই তথাপিতো তাই পৰীক্ষাৰ দিনা ভাত বনাবলৈ তাইক শাহুৱেক আৰু নবৌকে প্ৰেছাৰ দিছেহি তাই নবনাওঁ বুলি ক'লে শাহুৱেকে তাইক কেনেদৰে থাপৰি দিলে দেখিলেনে বাৰু আচলতে এনেকুৱা কৰিব পাৰিনে বাৰু ইমান দিনে তাইয়ে সকলোবিলাক ঘৰৰ কাম কৰি আহিছে ভাতে পানীয়ে বাচন বৰ্তন কাপোৰ ধোৱাৰ পৰা আদি কৰি সকলোবোৰ পপীয়ে কৰে তথাপিতো পৰীক্ষাৰ দিনাখনো তাই আজৰি নাই আৰু এনেদৰেই পপীয়ে পঢ়া শুনা কৰিবলৈ ধৰিলে তাই ভালদৰে পঢ়ি কাম বনৰ মাজতে ভালদৰে পঢ়ি তাই পৰীক্ষাটো দিলে আৰু পৰীক্ষাটো দিয়াৰ পাছত এতিয়া আহিল ৰিজাল্টৰ দিনলৈ পপীয়ে বাৰু ভালদৰে পাছ কৰিব পাৰিবনে পপীৰ ৰিজাল্টটো কি হ'ব আপোনালোকে সকলোবিলাক জানিবলৈ মন গৈছেনে বাৰু আহকচোন চাওক পপীয়ে কেনেকুৱা ৰিজাল্ট কৰিলে মা কথা এটা গম পাইছেনে নাই কি কথানো আজি আমাৰ এদিনীকৈ পৰীক্ষাৰ ৰিজাল্ট দিব নহয় কেনেকুৱা বা কৰে ৰ'ব পৰীক্ষা যদি ভাল নকৰে নহয় টিম ভালকৈ আমি দুজনে লগ লাগি হয় নি ভালেই হ'ব ফেইল কৰিলেই হয় আৰু এনেকুৱা টুকুচিম নহয় গম পাই যাব 14 গোষ্ঠীৰ বিহু দেখি যাব তাই তাকেহে মা ভগৱানক তাকেই প্ৰাৰ্থনা কৰি আছোঁ এইজনী যেন ফেইল কৰে কথা কোৱাৰ ষ্টাইলটো অলপ সলনি কৰিবা নহ'লে কিন্তু বোৱাৰীৰ সন্মুখতে তোমাৰ সন্মান যাবলৈ বেছি সময় নালাগিব আপুনি যে কথা কয় মই ধেমালিতেহে আপোনাক কেনেকৈ কৈছোঁ হ'ব মই তোমাৰ চৰিত্ৰটো ভালদৰে জনা আছে পিছে কথা এটা গম পাইছা নাই আজি আমাৰ পপীৰ ৰিজাল্ট দিব নহয় সমীৰ কৈছেই ৰিজাল্ট আনিবৰ বাবে আহি পাবহিয়ে হ'ল আৰু বৰ একেবাৰে ডাঙৰ কথাটো বোৱাৰী একেবাৰে অসমৰ ভিতৰত প্ৰথম হ'ব তেওঁ একেবাৰে ফূৰ্তিটো চোৱাচোন বৰ বোৱাৰীয়েকে একেবাৰে পাছ কৰিব ফেলেই কৰিব এজনীয়ে জনা আছে কিমান পাছ কৰিব তাই চুপ থাকাহে তোমাৰ মুখত একো ভাল কথা এটা নোলাই পপী ক'ত আছা তুমি সমীৰ তই পালিহি তই ৰিজাল্ট পালিনে কচোন ক বোৱাৰীৰ ৰিজাল্ট কচোন দেউতা মই পালোহি পপীৰ ৰিজাল্ট ভাল দেউতা বহুত ভাল তাই অসমৰ ভিতৰত 2য় স্থান পাবলৈ সক্ষম হৈছে দেউতা তাই আমাৰ গৌৰৱ কঢ়িয়াই আনিছে দেউতা তোমাৰ বোৱাৰী ইমান ভাল ৰিজাল্ট কৰিছে আমাৰ ঘৰলৈ সাংবাদিক আহি আছে পপী তুমি ক'ত আছা ওলাই আহা পপী
পপি পপি ইমান ভাল ৰিজাল্ট কৰিলে ঐ সমীৰ ইহঁত দুজনী ভালদৰে শুনাই নাই ভালদৰে কৈ দে পপিয়ে যে অসমৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হ'ল ইহঁতে ভালদৰে শুনাই নাই ভালদৰে কৈ দে একেবাৰে কথাটো শুনি মুখ মেল খাই গৈছে দুইজনীৰে আৰে বোৱাৰী তোমাৰ ৰিজাল্ট কেনেকৈ বেয়া হ'ব কোৱাচোন হা তুমি কেনেকৈ ভাবিব পাৰিলা তোমাৰ ৰিজাল্ট বেয়া হ'ব বুলি তুমি বহুত ধুনীয়া ৰিজাল্ট কৰিছা বোৱাৰী তুমি অসমৰ ভিতৰতে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছা তোমাক মই চেলুট দিছোঁ বোৱাৰী তুমি ঘৰৰ ইমানখিনি কাম অকলে কৰি অন্ততঃ পৰীক্ষাৰ কেইদিনতো তুমি ভাতে পানী সকলোখিনি কৰি মেলি তুমি পৰীক্ষা দি আজি তুমি সকলোকে দেখুৱাই দিলা পপী তোমাক মই কি বুলি ধন্যবাদ জনাম তোমাক মই বোৱাৰী হিচাপে পাই মই অতিকে সুখী হৈছোঁ তোমাক লৈ মই গৌৰৱান্বিত পপী তোমাৰ দৰে এজনী বোৱাৰী পাই মই আজি নথৈ সুখী হৈছোঁ পপী ঠিকেই কৈছে দেউতাই হয় তুমি অসমৰ ভিতৰতে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছা তুমি বহুত ভালদৰে পঢ়া শুনা কৰিছিলা পপী তুমি বহুত ভাল ৰিজাল্ট কৰিলা তাৰ বাবে মই বহুত ভাল পাইছোঁ তোমাক লৈ আজি মই বহুত সুখী তুমি ঘৰখনৰ সকলো কামে বনে কৰি আজি ৰৈ পেলাই তুমি যিকণ সময় পঢ়িছিলা বহুত মনোযোগ দি পঢ়িছিলা তোমাক লৈ আজি মই বহুত সুখী তোমাক লৈ আমাৰ গোটেই ঘৰখনে আজি গৌৰৱান্বিত আমাৰ লগতে আমাৰ গাঁওখনে তোমাক লৈ আজি গৌৰৱ কৰিব তুমি সঁচাই কৰি দেখুৱালা পপী পপী ইমান ভাল খবৰ এটা তুমি পাই পেলাই তুমি হাঁহিব হেৰাকে কিয় কান্দিছা বাৰু কোৱাচোন সোনকালে টোপনি মোহোৱা নহ'লে কিন্তু কথা বেয়া হৈ যাব বোলো ডাইৰেক্ট ঘৰৰ ভিতৰত সোমাই আহিলে দেই আহকচোন নাই খুৰী বহিবলৈ সময় নহয় দেই আজি আপোনালোকৰ ঘৰত ভাল খবৰটো পাই আমি একদম লৰালৰিকৈ আহিছোঁ আৰু বাইদেউ ইণ্টাৰভিউ এটা ল'বৰ কাৰণে আৰু ইয়াৰ পৰা আমি লগালগ আমি বেলেগ এফালে যাব লাগিব সেয়েহে আমি ডাইৰেক্ট ইণ্টাৰভিউটোকে আৰম্ভ কৰিম এতিয়া হয় নেকি আহা তেতিয়াহ'লে হ'ব পপী তোমাক মই পোনপ্ৰথমে অভিনন্দন জনাইছোঁ তোমাৰ এই সফলতাৰ বাবে তোমাৰ এই ঘৰখনৰ লগতে তোমালোকৰ গাঁওখনেও তোমাক লৈ গৌৰৱ অনুভৱ কৰিছে এই ক্ষেত্ৰত তোমাৰ মতামত কি তুমি কেনেদৰে পঢ়া শুনা কৰিছিলা কোৱাচোন তোমাৰ এই ইমান পৰীক্ষা ভাল হোৱাৰ আৰতে তোমাৰ ঘৰখনৰ ভূমিকাৰ বিষয়ে অলপ কোৱাচোন তুমি কেনেদৰে পঢ়িছিলা তোমাৰ ঘৰখনে তোমাক কেনেদৰে সহায় কৰিছিলে পঢ়িবৰ কাৰণে এই সকলোবিলাক কথা আজি তোমাৰ পৰা মই জানিব বিচাৰিম বাইদেউ পোনপ্ৰথমে মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ মোৰ ওচৰলৈ অহাৰ বাবে মই খুব ভালদৰে পঢ়িছিলোঁ বাইদেউ আৰু মোৰ এই সফলতাৰ আঁৰত মোৰ ঘৰখনে মোক বহুত সহায় কৰিছিল মা দেউতা মোৰ মানুহজন বৌ দাদা সকলোৱে মোক পঢ়া শুনাৰ বাবে বহুত ছাপোৰ্ট কৰিছিল আৰু মা আৰু বৌয়ে মোক একো কামেই কৰিবলৈ দিয়া নাছিল মই অকল পঢ়িছিলোঁ এনেদৰে আজি গোটেই ঘৰখনে মোক এনেদৰে ছাপোৰ্ট কৰি সহায় কৰাৰ বাবে মই আজি এই ভাল ফলটো পাবলৈ সক্ষম হ'লোঁ বাইদেউ তোমাৰ সফলতাৰ আৰু কাহিনীটো শুনি বিৰাট ভাল লাগে তুমি বিয়া হৈ অহাৰ পাছতো যে তোমাৰ শহুৰৰ ঘৰখনে তোমাক ইমান ধুনীয়াকৈ পঢ়াৰ বাবে তোমাক এনেদৰে সহায় কৰিলে তোমাক ছাপোৰ্ট কৰিলে তাৰ বাবে বহুত ভাল লাগিছে আচলতে এনেকুৱা মানুহ খুব কমহে ওলায় এনেকুৱা বোৱাৰীবিলাকক পঢ়িবলৈ কিছুমান মানুহে নিদিয়েই আৰু বোৱাৰীবিলাকক কামতে লগাই থৈ দিয়ে কিন্তু তোমাৰ শহুৰ এনেকুৱা নহয় আৰু তোমাক এনেদৰে সহায় কৰি তেওঁলোকে পঢ়িবৰ বাবে আগবঢ়াই দিলে তাৰ বাবে সঁচাই তোমালোকৰ এই ঘৰখনৰ মই শলাগ লৈছোঁ বাইদেউ মোৰ এই ঘৰখনে মোক ছাপোৰ্ট কৰাৰ বাবে আজি মই এই সুফলখিনি পাবলৈ সক্ষম হ'লোঁ খুৰী এতিয়া আহিছোঁ মই আপোনাৰ ওচৰলৈ কওকচোন আপোনাৰ বোৱাৰী পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি কেনেদৰে সহায় কৰিছিল তেওঁতো গোটেইখিনি ক'লে যে আপোনালোকৰ সহায়ৰ বাবে তাই আজি ইমান ধুনীয়াকৈ সফল হ'ব পাৰিলে আপোনাৰ পৰা দুআষাৰ শুনিব বিচাৰিম মইনো কি ক'ম আৰু বোৱাৰীৰ আজি সফলতাৰ বাবে মই বৰ সুখ পাইছোঁ তাই বহুত পঢ়িছিল তাই যিকণ পঢ়িছিল মনোযোগেৰে পঢ়িছিল সেয়ে আজি তাই এই সুফল পাবলৈ সক্ষম হ'ল বাৰু বাইদেউ তাকে আজিকালি আপোনাৰ দৰে শাহু পাবলৈ টান কাৰণ আজিকালি শাহুবিলাকে বোৱাৰীবিলাকক এনেদৰে বিয়া হোৱাৰ পাছত পঢ়িবলৈ নিদিয়ে কামত লগাই থয় নহ'লে কিছুমানকতো এডমিশ্যন ল'বলৈকে নিদিয়ে কিন্তু আপুনি যে তেনে কৰি আপোনাৰ বোৱাৰীজনীক ইমান সহায় কৰিলে পঢ়াৰ বাবে আপুনি ইমান উৎসাহিত কৰিলে তাৰ বাবে আপোনাৰ দৰে শাহু এগৰাকীক মই বহুত ধন্যবাদ দিছোঁ আৰু ইমানতে মই সামৰণি মাৰিছোঁ আপোনালোকৰ ঘৰখনৰ সকলোলৈকে মই শুভেচ্ছা জনালোঁ ধন্যবাদ তোমাকো বহুত ধন্যবাদ দিছোঁ আমাৰ ঘৰখনলৈ যে আহিলা আহিবতো লাগিবই বোৱাৰী ইমান ধুনীয়া ৰিজাল্ট কৰিছে অসমৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আমি নাহিলে বাৰু কেনেকৈ হ'ব কওকচোন এতিয়া মই কৈ থাকোঁ পপী তোমালৈ বহুত শুভেচ্ছা জনালোঁ আৰু তোমাৰ অনাগত দিনবোৰ যেন আৰু ভাল হওক তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এতিয়া মই গৈ থাকোঁ দেখিলা তোমাৰ সৰু বোৱাৰীয়ে কেনেকুৱা ৰিজাল্ট কৰিলে আৰু তাই সাংবাদিকৰ আগত কি বুলি ক'লে শুনিলা তুমি আৰু বৌকে বোলে তাইক কামেই কৰিবলৈ নিদিয়া দেখিলা কিমান ভাল অন্তৰৰ তাই আৰু তুমি সেই ছোৱালীজনী এটা ছেকেণ্ড এটা মিনিটো তুমি তাইক ভালকৈ এষাৰ কথা কৈ নাপালা সেইটোতো বাদেই দিলোঁ এটা কামত সহায় কৰি নিদিলা তাই পৰীক্ষালৈ যোৱা কেইদিনো
ভাতে পানীয়ে বনাই তোমালোকৰ বাঢ়ি কাপোৰ ধুই তাই পৰীক্ষালৈ ওলাই গৈছিল। তেনেকৈ পঢ়া শুনা কৰি আজি তাই আমালৈ গৌৰৱ কঢ়িয়াই আনিছে। তাই ইমান এটা ধুনীয়া ৰিজাল্ট কৰিছে, কিন্তু তুমি শিকা, বুজিছা? তাইৰ পৰা অলপমান শিকা। তোমালোকে ইমান কষ্ট দিয়াৰ পাছতো তাই আজি তোমালোকৰ শলাগ ল'লে, তোমালোকক ক্লাছ পোৱাই নিদিলে। তাই আচলতে ক'ব পাৰিলেহেঁতেন, সঁচা কথাবোৰ তাই নক'লে, কাৰণ তাই বহুত ভাল ছোৱালী। সেয়ে তাই সেইবোৰ কথা নক'লে আৰু তোমালোকক শলাগ ল'লে। তাইৰ পৰা অলপ শিকা। যদি নিজৰ মগজুটো আছে বুলি ভাবিছা, তেতিয়াহ'লে তাইৰ পৰা অলপ কথা শিকা, বুজিলা? দেউতাই ঠিকে কৈছা। দেখিলা মা, দেখিলা বৌ, পপিৰ মনটো তোমালোকে দেখিলা? পপি আজি ইমান কষ্টত পঢ়িও ইমান ভাল ৰিজাল্ট কৰিলে, আৰু এতিয়া সাংবাদিকৰ আগত তোমালোকৰহে গুণ গালে, দেখিলা? কিন্তু তোমালোকে তাইক প্ৰত্যেক দিনেই কলি বুলি নাহাঁহিলে থাকিবই নোৱাৰিছিলা। আৰু তাই পৰীক্ষা বেয়া হওক বুলি তোমালোকে তাইক অকল কামকে কৰিবলৈ লগালা, কিন্তু আজি তাই কেৱল তোমালোকৰ শলাগ ল'লে মা, তোমালোকৰ। হয় বোপাই, মই বহুত ডাঙৰ ভুল কৰিলোঁ বোপাই। মই পপিক কোনোদিনে মোৰ বোৱাৰী হিচাপে মানি ল'ব পৰা নাছিলোঁ, কাৰণ তাইৰ ৰংটো ক'লা যে। কিন্তু আজি মোৰ চকু মেল খালেও ক'লা বগা বুলি একো কথা নাই। আচলতে মানুহৰ মনটোহে মেইন। আজি বোৱাৰীয়ে মোৰ চকু মেল খুৱালে। তাইক ইমান কষ্ট দিয়াৰ পাছতো তাই আজি সাংবাদিকৰ আগত আমাৰহে গুণ গালে। তুমি সঁচাই লক্ষী তুমি লক্ষী পপি। তোমাৰ নিচিনা বোৱাৰী এজনী পাই মই বহুত সুখী অনুভৱ কৰিছোঁ আজি। তোমাক মই আজিলৈকে মোৰ বোৱাৰী বুলি মানি ল'ব পৰা নাছিলোঁ, কিন্তু আজি মই তোমাক মোৰ অন্তৰৰ পৰা মোৰ বোৱাৰী হিচাপে মানি লৈছোঁ। তোমাক আৰু মই কোনো দিন কুলক্ষণী কলি এইবোৰ নামেৰে নামাতো। আজিৰ পৰা মই তোমাক মোৰ মৰমৰ বোৱাৰী হিচাপে মানি ল'লোঁ। তোমাক মই আজিৰ পৰা কোনো কষ্ট নিদিওঁ বোৱাৰী। তুমি মোক ক্ষমা কৰি দিবানে? তোমাক মই বৰ কষ্ট দিলোঁ। তোমাক মই শাৰীৰিকভাৱে মানসিকভাৱে বহুত কষ্ট দিলোঁ। মোক পাৰাজনী ক্ষমা কৰি দিয়া। নিজৰ মা বুলি ভাবি মোক ক্ষমা কৰি দিয়া বোৱাৰী। এনেকৈ নক'ব মা, আপুনি মোতকৈ ডাঙৰ। আপুনি মোৰ মা, আপুনি মোক বোৱাৰী হিচাপে মানি নল'লেও মই আপোনাক মোৰ মা হিচাপে হৃদয় স্থান দিছিলোঁ, আৰু আপোনাৰ প্ৰতিটো কথাই মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছিলোঁ। আপুনি কোৱা একো কথাতে মই বেয়া পোৱা নাছিলোঁ মা। হয়, মনটোত অলপ দুখ লাগিছিল, কিন্তু মই নিজকে বুজাইছিলোঁ মই ক'লা হোৱাৰ বাবে চাগে মোক দেখিব নোৱাৰে বুলি। কিন্তু মা, আজি আপুনি মোক বুজি পালে, সেয়ে মই আজি বহুত সুখী মা। আপোনাক আজি মই বহুত সুখী। আপোনাক সুখী কৰিব পাৰি মোৰ বহুত ভাল লাগিছে মা। আপুনি মোক আশীৰ্বাদ কৰক। আপুনি মোৰ পৰা ক্ষমা নিবিচাৰিব মা। পপি, তোমাক ময়ো বহুত কিবা কিবি কৰিলোঁ। ক্ষমা কৰি দিয়া পপি, মোকো তুমি ক্ষমা কৰি দিয়া। তোমাক মই একো কামতে সহায় কৰি নিদিলোঁ। আনহে নালাগে পৰীক্ষা কেইদিনো তোমাক মই কামৰ পৰা ৰেহাই নিদিলোঁ। তোমাক মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, কিন্তু তুমি আজি মোৰ বিষয়ে ইমান গুণ গালা। সঁচাকৈ আমি তোমাৰ পৰা শিকিব লাগে। তোমাক আমি বহুত কষ্ট দিলোঁ। ক্ষমা কৰি দিবা পপি, ক্ষমা কৰি দিবা। নিজৰ বা বুলি ভাবি মোক ক্ষমা কৰি দিবা। আপুনি মোক যি বুলি ভাবিলে, মই আপোনাক মোৰ বা হিচাপে হৃদয় স্থান দিছোঁ। গতিকে আপুনি আৰু মায়ে কোৱা একো কথাতে মই বেয়া পোৱা নাই, আৰু মই সেয়া আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছিলোঁ, আৰু মই মনোযোগেৰে পঢ়িছিলোঁ। সেয়ে আজি মই সফল হ'বলৈ পাৰিলোঁ, আৰু আটাইতকৈ আজি মই সুখী হৈছোঁ, কাৰণ আজি আপুনি আৰু মায়ে মোক মৰমেৰে আঁকোৱালি ল'লে, আৰু মোৰ পৰীক্ষাৰ ৰিজাল্টটো ইমান ভাল হ'ল। সঁচাকৈ আজিৰ দিনটোৰ সমান মোৰ বাবে ভাল দিন আৰু কেতিয়াও নহয়। আজিৰ দিনটোত মই বহুত সুখী হৈছোঁ, বহুত বেছি। পপি, আজিৰ পৰা তুমি চিন্তা নকৰিবা। তোমাক আমি কেতিয়াও আৰু আগৰ দৰে ব্যৱহাৰ নকৰোঁ। তোমাক আমি বুজি পালোঁ পপি। তোমাক আৰু আমি কেতিয়াও এনেদৰে কাম কৰিবলৈ নিদিওঁ। তুমি ভালদৰে পঢ়িব লাগিব পপি। তুমি এতিয়া ইমান ভাল ৰিজাল্ট কৰিছা, তুমি এতিয়াৰ পৰা মাত্ৰ পঢ়িব লাগিব। তোমাক আমি ভাল এখন কলেজত এডমিশ্যন দিম। তুমি পঢ়িব লাগিব। ঘৰৰ সকলো কাম আমি চুমি আৰু মই কৰিম। তুমি কেৱল পঢ়িবা, আৰু তুমি পঢ়া শুনা কৰি ভালকৈ ৰিজাল্ট কৰি ঘৰখনলৈ আৰু গৌৰৱ কঢ়িয়াই আনিব লাগিব। হ'ব, মই ভালদৰে পঢ়িম আৰু ঘৰখনলৈ আৰু গৌৰৱ কঢ়িয়াই আনিম। মা, মই আপোনালোকক সদায় সুখত ৰাখিম মা, সদায়। আজিহে আমাৰ ঘৰখন ভাল লাগিছে। ঘৰ হ'লে এনেকুৱাহে হ'ব লাগে। উফ ৰাম, অতদিনে যিমানবোৰহে কথা শুনিলোঁ, একেবাৰে ঘৰখনৰ পৰা কেতিয়া ওলাই যাওঁ লাগি গৈছিলেও, আজি একেবাৰে ঘৰখনত ইমানবোৰ ফূৰ্তি একেলগে আহিছে, মই একেবাৰে আনন্দৰে নধৰা হৈ গৈছে। আজি মই বহুত সুখী হৈছোঁ। আজি আমাৰ ঘৰখনৰ কাৰণে এটা বহুত ভাল দিন, বহুত সুখী হৈছোঁ। নে কি কোৱা দেউতা? শুন আকৌ, আজি আমাৰ ঘৰখনৰ বাবে অতি ভাল দিন। আজি আমাৰ ঘৰখনৰ মানুহবোৰ এক হ'লোঁ, আৰু আজিৰ পৰা আমি সদায় এনেদৰে থাকিম দেই। আজিৰ পৰা আমাৰ ঘৰখন এনেদৰে হাঁহি ফূৰ্তিৰে ভৰি থাকিব। কেতিয়াও আৰু কাৰো বাবে দুখ আহিবলৈ নিদিওঁ। পপি আজি কিমান ধুনীয়া ৰিজাল্ট কৰিলে, ইমান
কষ্টৰ মাজেৰে কাম বন সকলোবিলাক কৰিও তাই আজি অসমৰ ভিতৰত দ্বিতীয় স্থান পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। তাই কিমান ধুনীয়া ৰিজাল্ট কৰিলে আৰু তাই সাংবাদিকৰ প্ৰশ্নত ইমান কষ্ট দিয়াৰ পাছতো শাহুৱেক আৰু বৌয়েকৰহে গুণ গালে। গোটেই ঘৰখনে তাইক ছাপোৰ্ট কৰাৰ বাবেহে তাই ইমান সফল হ'বলৈ সক্ষম হ'লো বুলি ক'লে। আৰু সেই কথা শুনি শাহুৱেকে সঁচাকৈ শাহুৱেকৰ মনটো গলিল আৰু শাহুৱেকে তাইক মৰমেৰে আঁকোৱালি ল'লে। এতিয়া সিহঁতৰ ঘৰখনত সুখেই সুখ। এতিয়া পপীক কোনো কাম কৰিবলৈ নিদিয়ে। শাহুৱেক আৰু বৌয়েকে তাইক এতিয়াৰ পৰা মৰমেৰে ৰাখিব আৰু তাইক ভালদৰে পঢ়িবৰ বাবে সঁচাকৈ তেওঁলোকে সহায় কৰিব। আজি কাহিনীটো ইমানতে সমাপ্ত হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পাইছে? যদিহে ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ইমান ধুনীয়া ভিডিঅ' লৈ আকৌ আহি আছোঁ। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।